এটা ঠিকে আছে ন চোৱা আজি তোমালোকক কেইটামান কাৰেক্ট টেন্স দিছোঁ আৰু প্ৰতিটো কাৰেক্ট টেন্সতে কিন্তু কি আছে জানানে কি ৱৰ্ডছ আছে কি ৱৰ্ডছ মানে কি বুজি পাইছা প্ৰতিটো টেন্সৰ কিছুমান আমি সহজে মানে চিনি পাওঁ বুজি পাইছা সেই ৱৰ্ডছ কেইটা থাকিলে আমি গম পাই যাওঁ যে এইটো কি টেন্সৰ বাক্য বুজি পাইছা কাৰেক্ট টেন্স যেতিয়া দিব তোমালোকৰ খুব বেছি ইজি লাগিব তেতিয়া ঠিক আছে চোৱা এই প্ৰথম সেন্টেন্স কেইটাত চোৱা ইয়াতে কেইটামান কি আছে কাৰেক্ট টেন্স আছে কাৰেক্ট টেন্স দিয়া হৈছে আৰু সেই কাৰেক্ট টেন্স কেইটা সিম্পল প্ৰেজেন্ট টেন্সৰ ঠিক আছে সিম্পল প্ৰেজেন্ট টেন্সৰ এইকেইটা সিম্পল প্ৰেজেন্ট টেন্স এতিয়া তোমালোকে কেনেকৈ গম পাবা যদি সেন্টেন্সটোত অলৱেজ থাকে ঠিক আছে যদি সেলডম থাকে যদি ডেইলি থাকে যদি টুৱাইস আ ইয়াৰ থাকে থ্ৰাইস আ ইয়াৰ থাকে ওৱান্স আ ইয়াৰ থাকে টুৱাইস আ ইয়াৰ মানে কি বছৰত দুবাৰ ওৱান্স আ ইয়াৰ মানে এবাৰ থ্ৰাইস আ ইয়াৰ মানে তিনিবাৰ এনেকুৱা ৱৰ্ডছবিলাক যদি থাকে অথবা যদি এভৰি ৱৰ্ডটো থাকে এভৰি উইক এভৰি সানডে এভৰি মানডে যিকোনো এনেকুৱা ৱৰ্ডছ থাকিব পাৰে অথবা ইউজুৱেলি থাকিব পাৰে অফেন থাকিব পাৰে সামটাইমছ থাকিব পাৰে জেনেৰেলি থাকিব পাৰে নৰ্মেলি থাকিব পাৰে তেতিয়া তোমালোকে সেন্টেন্সটো ডাইৰেক্টলি কি টেন্সত লিখি দিবা সিম্পল প্ৰেজেন্ট টেন্সত লিখি দিবা সিম্পল প্ৰেজেন্ট টেন্সত লিখিব লাগিলে ইয়াতে সাবজেক্ট আছে সি হয় নাই বাকি অলৱেজটো সিৰ পিছতে আহিব অলৱেজ সিটো যেহেতু থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ ইয়াতে কি বহিব wakes হয়নে wakes up at 6 AM বুজি পাইছা সি always wakes up at 6 AM এতে s টো কিয় হৈছে থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ কাৰণে আৰু তো প্ৰেজেন্ট সিম্পলৰ বাক্যৰ গঠনটো মনত আছে সাবজেক্ট প্লাস ভাৰ্ব 1 প্লাস অবজেক্ট ওকে গতিকে তোমালোকে এইকেইটা এতিয়া সহজে কৰিব পাৰিবানে খালি তোমালোকে কি মনত ৰাখিব লাগিব আমিও যে গম পাওঁ যে সিম্পল প্ৰেজেন্ট টেন্সৰ বাক্য বা প্ৰেজেন্ট কন্টিনিউয়াছ টেন্সৰ বাক্য কেনেকুৱাকৈ সহজতে গম পায় এই কিৱৰ্ডছ বিলাক যেতিয়া মনত ৰাখি থৈ দিবা তোমালোকৰ ইজি লাগিছে বন কথাটো হয়নে গতিকে কিৱৰ্ডছ বিলাক মনত ৰাখিবা ঠিক আছে এতিয়া ইয়াতে ডেইলি থাকাৰ কাৰণে গমে পাবা এটো কি হ'ব সি এক্সাৰসাইজেস এস এটা লগাই দিবা কাৰণ থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ আছে ইয়াতে এস লগাবা নেকি ইয়াতে কি হ'ব ইতে হ'ব কিয় ইট হ'ব কাৰণ এটো থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ নাই হয়নে থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰটো মনত আছে হি সি ইট হয়নে নাই তাৰ পিছত দে তো নহয় দে তো থাৰ্ড পাৰ্সন প্লুৰেল নাম্বাৰ আৰু মানুহৰ নাম বা যিকোনো বস্তুৰ নাম নাউন বিলাক ঠিক আছে ইয়াতে আই কি লগাবা গো লগাবা নে গোস লগাবা গো গোস নহয় আই টু ফাৰ্স্ট পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ ঠিক আছে সিল লগত কি লগাবা ক্লিনস ইয়েস ঠিক তেনেকে পাস্ট সিম্পলৰ চোৱা পাস্ট সিম্পলৰ সেন্টেন্স কিটা লিখিব পাছতো পাৰিবা চোৱা আগতে ইয়াতে কি থাকে ইয়েষ্টাৰডে থাকিব পাৰে ইয়েষ্টাৰডে মানে কালি তাৰ পিছত লাষ্ট উইক ওয়াৰ্ডটো থাকিব পাৰে লাষ্ট উইক না থাকি কিবা বেলেগো থাকিব পাৰে লাষ্ট মানডে লাষ্ট সানডে লাষ্ট ইয়াৰ হয়নে তাৰ পিছত লাষ্ট মান্থ যিকোনো থাকিব পাৰে তাৰ পিছত 2 আৱাৰ্স ইয়াতে কি আছে এগো ওয়াৰ্ডটো থাকিলে তোমালোকে গমে পাই যাবা হেতু সিম্পল পাস্ট টেন্সৰ সেন্টেন্স ঠিক আছে তাৰ পিছত ওয়ান্স আপন এ টাইম এসময়ত ঠিক আছে এটো when হ'ব লাগে দেই যেতিয়া থাকে when I was a child যেতিয়া মই শিশু আছিলো তেতিয়া এটো পাস্ট টেন্সত হ'ব প্লেড হ'ব গতিকে প্ৰেজেন্ট কি পাস্ট সিম্পলৰ সেন্টেন্স স্ট্ৰাকচাৰটো কি পাস্ট সিম্পলৰ সেন্টেন্স স্ট্ৰাকচাৰটো সাবজেক্ট প্লাস ভার্ব 2 প্লাস অবজেক্ট তাত আমি সাবজেক্ট প্লাস ভার্ব 1 প্লাস অবজেক্ট লিখিছিলো ইয়াতে ভার্ব 2 গোটেইকেইটাতে কি হ'ব ভার্ব 2 হ'ব গতিকে আই কি হ'ব ওয়াজ এটা কি হ'ব ভিজিটেড
ইয়াতে লেফ্ট এতে লিফট বাস কৰাৰ ইংলিছ কি লিফট past tense আৰু ইয়াতে কি হ'ব laid হ'ব বুজি পাইছানে তাৰ পিছত যদি long ago থাকে তাৰ পিছত যদি a long time ago থাকে ঠিক আছে তাৰ পিছত in 2018 মানে যদি বৰ্ষটো আগতে গুছি গৈছে 18 হ'ব যিকোনো ইয়াৰ থাকিব পাৰে previously থাকিব পাৰে earlier থাকিব পাৰে then থাকিব পাৰে গতিকে এইকেইটা ওয়াৰ্ড থাকিলে তোমালোকে গম পাই যাবা হেতু কি টেন্সৰ বাক্য simple past tenseৰ বাক্য এতিয়া কিন্তু তাৰ মাজতে এটা কি হয় তোমালোকে এটো বস্তু চাবা ধৰি লোৱা এনেকুৱাকে দিয়া থাকিল many soldiers killed in the World War II এটা কি লিখিবা এইটো সেন্টেন্স আহিছে পৰীক্ষাত বহুবাৰ তোমালোকৰ আহিব পাৰে many soldiers killed in the World War II বহুত soldier second world war ত ঢুকাইছিল এটো কি টেন্সৰ বাক্য কি টেন্সৰ বাক্য anyone simple past tense yes simple past tense কিন্তু ইয়াতে কি লিখিম kill কিন্তু ফুল যাব kill লিখিলে হেইটো kill লিখিলে ফুল যাব কিয় জানা নে সোয়া বাক্যটো সেন্টেন্সটো ভাবি সোয়া many soldiers বহুত সৈন্য মৰিছিল world war ত কৰ্তা আগত আছে নেকি সাবজেক্ট আগত আছে কোনে মাৰিছিল হেতু তো নাই যদি হেতু নাই অবজেক্টটো যদি আগত আছে হেতু অ্যাক্টিভ ভয়েসৰ বাক্যই নহয় হেতু পেসিভ ভয়েসৰ বাক্য কথাটো বুজি পাইছা তোমাক ফোন কৰা হ'ব হয় নাই কোনে ফোন কৰিব দিয়া নাই যদি থাকিলেতেন মই তোমাক ফোন কৰিম তেতিয়াহে হেতু অ্যাক্টিভ ভয়েসৰ বাক্য অ্যাক্টিভ ভয়েসৰ বাক্য বিলা সদায় কিহত থাকে টেন্সত থাকে আৰু পেসিভ ভয়েসৰ বাক্য বিলা আমি পেসিভ ফৰ্মত লিখিব লাগিব এটো সিম্পল পাস্ট টেন্সৰে সেন্টেন্স হয় কিন্তু আমি যদি ইয়াতে ভার্বটো তো লিখি থৈ আহো ভুল যাব গম পাইছা মই যে ভয়েস টেন্সৰ হে চাৰ্টখন যে দিছিলো যে সিম্পল পাস্ট টেন্সৰ পেসিভ ভয়েসৰ বাক্য এটা কেনেকৈ লিখিব লাগে ফৰ্মেশনটো কি হয় প্ৰথমতে was অথবা were হ'ব গম পাইছা এখিনি ভয়েস শিকাইছো নহয় গতিকে ইয়াতে was অথবা were হ'ব many soldiers এটো many soldiers হ'ব লাগে দে soldiers many soldiers কি হ'ব many soldiers আছে নহয় were হ'ব আৰু verb 3 হ'ব kill গতিকে তোমালোকে কেৱল যে এটা ওয়াৰ্ড থাকিলে ডাইৰেক্ট হেতু টেন্সতে লিখি দিবা তেনেকুৱা নহয় চাই লবা বাক্যটো অ্যাক্টিভত আছে না পেসিভত আছে বুজি পাইছা পাবা এই তোমালোকৰ নেক্সট এক্সামিনেশনৰ পৰা এই পেসিভ ভয়েসত থাকা বাক্য পাবা ঠিক আছে গতিকে এতিয়া চোৱা তোমালোকৰ নেক্সট টেন্সটো প্ৰেজেন্ট সিম্পল প্ৰেজেন্ট কি প্ৰেজেন্ট সিম্পল পাস্ট সিম্পল তাৰপিছত ফিউচাৰ সিম্পলত কি থাকে টুমৰো থাকে কিৱৰ্ডছ টুমৰো থাকিব পাৰে নেক্সট ওয়াৰ্ডটো থাকিব পাৰে নেক্সট উইক নেক্সট সানডে নেক্সট মানডে বুজি পাইছা তাৰপিছত সুন ওয়াৰ্ডটো থাকিব পাৰে দিস ইভিনিং ওয়াৰ্ডটো থাকিব পাৰে দিস ইভিনিং দিস হেৰি বুজি পাইছা দিস যিকোনো থাকিব পাৰে তেতিয়া তোমালোকে কি লিখিবা উইল অথবা সেল তাৰ পিছত ভার্ব 1 এটো কি টেন্স সিম্পল ফিউচাৰ yes তোমালোকে কি লিখিবা ইয়াতে আই লগত সেল লিখিব পাৰা উইল লিখিব পাৰা মডাৰ্ন ইংলিশত উইল টু বেছিকৈ ইউজ হয় আই সেল গো হ'বনে গোয়িং হ'ব সিম্পল প্ৰেজেন্ট টেন্সত গো ভার্ব 1 ঠিক আছে বাকি কেটাও এনেকুৱাকে কৰিবা ঠিক আছে তাৰ পিছত আহিল আমাৰ প্ৰেজেন্ট কন্টিনিউয়াস টেন্স
এটা প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত কি ৱৰ্ডছ থাকিব পাৰে জানানে? নাও থাকিব পাৰে। নাওটো দেখা পালে তোমালোকে গম পাবা যে সেইটো কি টেন্সৰ বাক্য? প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য। মানে কি কৈছে? হি ৰিড দ্য বুক নাও। তেওঁ এতিয়া কিতাপখন পঢ়ি আছে। যদি এতিয়াই পঢ়ি আছে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হ'বনে নাই? কি লিখিবা? হি ইজ ৰিডিং দ্য বুক নাও, হয়নে? তাৰপিছত দে প্লে ফুটবল এট দ্য মোমেণ্ট। এট দ্য মোমেণ্ট মানে কি? এইখিনি সময়ত খেলি আছে। যদি এইখিনি সময়তে খেলি আছে, কথাটো এতিয়া চলি আছে, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স। গতিকে ইয়াতে চেণ্টেন্স ষ্ট্ৰাকচাৰটো কি হয়? ছাবজেক্ট আহে, হয়নে? তাৰপিছত কি আহে? এম ইজ আৰ, তাৰপিছত ভাৰ্ব ওৱান প্লাছ ING। গতিকে ইয়াতে হিৰ লগত ইজ বহিব, হয়নে নাই? তাৰপিছত ভাৰ্ব ওৱান ৰিডিং ING লাগিব। এতিয়া কি লাগিব? দে আৰ লাগিব, প্লেয়িং হ'ব। তাৰপিছত চোৱা, ষ্টিল আছে। দ্য বেবী কি হ'ব? ইজ স্লিপিং, বা দ্য বেবী ইজ, এই ষ্টিলটো লিখি দিব পাৰা। দ্য বেবী ষ্টিল স্লিপিং। লুক ৱৰ্ডটো মানে লুক, এতিয়া চাব দিছোঁ, এতিয়াই যদি চাব দিছোঁ, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স। চোৱা কি? দ্য বাৰ্ডছ আৰ ফ্লাইং ইন দ্য স্কাই। কি হৈ আছে? চৰাইবোৰে আকাশত উৰি আছে। এতিয়া চাব দিছোঁ, সেইকাৰণে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স। লিচেন, শুনা। ছামৱান নকিং এট দ্য ড'ৰ। শুনা, দৰখনত কোনোবাই নকিং কৰি আছে। গতিকে এনেকুৱা ৱৰ্ড যদিও থাকে, লুক, লিচেন, এইবিলাক কি হ'ব? প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স। ক্লিয়াৰ? চোৱা, এইবাৰ আহিল পাষ্ট কণ্টিনিউৱাছ টেন্স। পাষ্ট কণ্টিনিউৱাছ টেন্সত কি ৱৰ্ডছ থাকে? চোৱা, হুৱাইল থাকিব পাৰে, বুজি পাইছা? তাৰপিছত হুৱেন থাকিব পাৰে। ইফালে পাষ্ট টেন্স আছে। চোৱা, এতিয়া হুৱাইল আৰু হুৱেন থাকিলে তোমালোকে ইয়াতে কি লিখিবা? পাষ্ট কণ্টিনিউৱাছ। পাষ্ট কণ্টিনিউৱাছত কি হ'ব? ছাবজেক্টৰ পিছত ৱাজ অথবা ৱেৰ। ৱাজ ৱেৰৰ পিছত ভাৰ্ব ওৱান প্লাছ ING। গতিকে ইয়াতে কি লিখিবা? আই ৱাজ ৰিডিং দ্য বুক হুৱাইল শ্বি ৱাজ কুকিং। মানে কি কৈছে? মই কিতাপখন পঢ়ি আছিলোঁ যেতিয়া তাই ৰান্ধি আছিল। তাৰপিছত এইটো কি লিখিবা? হি ৱাজ স্লিপিং। ঠিক আছে? উই কি হ'ব? উই ৱেৰ হ'ব, হয়নে নাই? উই ৱেৰ ৱাটছিং। এইটো লিখি দিবা। এইটো কি হ'ব? কোৱা জলদি, কোৱা ফাৰ্ষ্ট। আই ৱাজ প্লেইং। গুড। তাৰপিছত আছে ফিউচাৰ কণ্টিনিউৱাছ। চোৱা, অল ডে টুমৰো মানে কি? কালি, গোটেই দিনটো, যোনটো কাম কালি চলি থাকিব, হয়নে নাই? ফিউচাৰত চলি থাকিব, সেইটোৱে কি টেন্স? ফিউচাৰ কণ্টিনিউৱাছ টেন্স, হয়নে? ঠিক আছে? গতিকে কালি কামটো যিহেতু চলি থাকিব, সেইটো কি হ'ব? ফিউচাৰ কণ্টিনিউৱাছ। বুজি পাইছা? অথবা কি থাকিব পাৰে? এট দিছ টাইম টুমৰো। এইখিনি সময়ত কালি মই কামটো কৰি থাকিম, ফিউচাৰ কণ্টিনিউৱাছ। ক্লিয়াৰ? গতিকে ফিউচাৰ কণ্টিনিউৱাছৰ চেণ্টেন্স ষ্ট্ৰাকচাৰটো মই আগতে শিকাইছিলোঁ ন তোমালোকক? ছাবজেক্ট প্লাছ চেল অথবা উইল, আৰু লগতে এটা বি লাগিব খালি দেই। চেল বি অথবা উইল বি। তাৰপিছত কণ্টিনিউৱাছ মানে ভাৰ্ব প্লাছ ING। গতিকে এই কিৱৰ্ডছ দুটা মনত ৰাখিবা। ঠিক আছে? এইটো হ'ল ফিউচাৰ কণ্টিনিউৱাছ টেন্সৰ। তাৰপিছত আহিল প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ। প্ৰেজেণ্ট পাৰফেক্ট টেন্সত কি থাকে? জাষ্ট নাও শব্দটো থাকে, অথবা জাষ্টটো থাকিব পাৰে। মানে কামটো এইমাত্ৰ কৰা হৈছে, হয়নে? তেতিয়া তোমালোকে কি লিখিবা? প্ৰেজেণ্ট পাৰফেক্ট টেন্স। প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ চেণ্টেন্স ষ্ট্ৰাকচাৰটো হৈছে ছাবজেক্ট প্লাছ হেভ বা হেজ। তাৰপিছত
ভাৰ্ব 3 গতিকে কি লিখিবা আইৰ লগত হেভ বহে না হেজ বহে আইৰ লগত yes হেভ বহে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰৰ লগত হে হেজ বহে আইৰ লগত কি হ'ব হেভ I have finished the work just now তাৰ পিছত এটো C লগত has হ'ব yes she has eaten okay তাৰ পিছত চোৱা C এটো yet আছে yet থাকিলো চোৱা দে ইয়াতে keywords কেটা কি হয় just now থাকিল already থাকে yet থাকে ever থাকে neverও থাকে ঠিক আছে গতিকে এইকেটা হল কি টেন্সৰ প্ৰেজেন্ট পাৰফেক্ট টেন্স এইকেটা থাকিলে গতিকে ইতে yet আছে হয় না not কাম আছে এটো মানে কিহত আছে নিগেটিভত আছে not কাম হে কাৰণে দি থৈছে গতিকে কি লিখিবা এটো C নিগেটিভত লিখিলে কি হ'ব কোৱা C has not come yet তাই এতিয়াও আহি পোৱা নাই ঠিক আছে তাই এতিয়াও আহি পোৱা নাই গতিকে তোমালোকে নিগেটিভত থাকিলে যদি নট কাম দিয়া থাকে ব্ৰেকেটত তেতিয়া কি লিখিবা এটা চাই আছা নে ও ক'ত চাই আছা বৰ্ডত চাই আছা নে মোৰ মুখত দেখি এটা চোৱা গতিকে যদি এটো নিগেটিভত থাকে তোমালোকে এটো আনসাৰটো নিগেটিভত লিখিব লাগিব ঠিক আছে তাৰ পিছত চোৱা এটো কি দিছে ইন্টাৰগেটিভ দিছে কেনেকৈ গম পালা এই কোৱেশ্চন মাৰ্ক ডাল আছে গতিকে এটো এভাৰ আছে তোমালোকক তো এনেকুৱাকে তো ডাইৰেক্টলি আৰু গোটেইকেটা প্ৰেজেন্ট পাৰফেক্টত দি নিদিয়ে হয়নে বেলেগ বেলেগ টেন্সত থাকিব তোমালোকে নিজে অনুমান কৰিব লাগিব যে এভাৰ আছে চোন হয়নে গতিকে প্ৰেজেন্ট পাৰফেক্ট টেন্স এতিয়া প্ৰেজেন্ট পাৰফেক্ট টেন্সত তো হেভ অথবা হেজ থাকিবই হয়নে গতিকে হেভ আৰু হেজ যেটো থাকিব ইউৰ লগত কি হ'ব জলদি কোৱা হা হেভ হ'ব yes হেভ হ'ব গতিকে হেভটো আগত বহিবনে have you ever seen ডাঙৰকে কোৱা seen a tiger question mark বুজি পাইছা এটো হল প্ৰেজেন্ট পাৰফেক্ট তাৰ পিছত আহিল past perfect টো হিন্না মই খুব ধুনীয়াকৈ শিকাইছিলো মনত আছে চোৱা before থাকে তাৰ পিছত after থাকিব পাৰে আৰু when কেতিয়াবা থাকিব পাৰে কিন্তু after to কাৰ আগত থাকে past perfect ৰ আগত থাকে before to simple past tense ৰ আগত থাকে ঠিক আছে তোমালোকে before after কিন্তু আকৌ future perfect ত থাকে গতিকে কনফিউজ নহবা কেতিয়াবা আকৌ বাক্যটো দিব future perfect ৰ before after লগাই দিছে বহুতৰে এটো কনসেপ্ট আছে ও যে before after থাকিলেই ডাইৰেক্ট past perfect ত বহাই দিয়ে নো before after থাকি কিনে তুমি এই ফালৰ টেন্সটো চাব লাগিব The train left কি টেন্সত আছে past perfect টেন্সত আছে হয়নে ওকে সৰি কি simple past টেন্সত আছে simple past টেন্সত থাকিলে এটো past perfect লিখিবা I had reached the station before the train left তাৰ পিছত ইফালেও আমি এটো চাই লৈছো কিন্তু এনেকুৱাকৈ দিব পাৰে চোৱা before আছে এই ফালত টেন্সটো আকৌ কি আছে সিম্পল প্ৰেজেন্ট টেন্স আছে গতিকে এই ফালৰ টেন্সটো যদি সিম্পল প্ৰেজেন্ট টেন্স আছে তেতিয়া কিন্তু তোমালোকে এতে ফিউচাৰ পাৰফেক্ট লিখিব লাগিব আৰু যদি এই ফালৰ টেন্সটো সিম্পল পাষ্ট টেন্সত আছে বুজি পাইছা সিম্পল পাষ্ট টেন্সত থাকিলে তোমালোকে পাষ্ট পাৰফেক্ট লিখিব লাগিব গতিকে এটোটো সিম্পল পাষ্ট টেন্সত আছে এটো কি লিখিম পাষ্ট পাৰফেক্টত লিখিম কি লিখিম we had completed the work before ঠিক আছে তাৰ পিছত চোৱা when I got to the cinema যেতিয়া মই সিনেমালৈ গৈ পাইছিলো এটো past tenseত আছে নে হয়নে when থাকি কিনে এটো past tenseত আছে simple past tense এটো কি হত লিখিবা the movie
had started past perfectত লিখিছোঁ এইটো after আছে হয়নে ইফালে simple past tense আছে went আছে গতিকে এইটো কি টেন্সত লিখিবা she had finished past perfect বুজি পাইছা আৰু এটোটো মই ক'লোৱে যে এটো একে হয় বিফোৰ আফটাৰ থাকিব পাৰে আৰু লগতে ইফালে কিন্তু কি থাকিব পাৰে সিম্পল প্ৰেজেন্ট টেন্স থাকিব পাৰে মানে কি পাষ্ট পাৰফেক্ট টেন্সটো কেনেকুৱা যদি অতীতত দুটা কাম অগা পিছাকৈ সংঘটিত হৈছিল যেনেকুৱা মই ষ্টেচন পোৱাৰ আগতে ট্ৰেইনখন গৈছিল গম পাইছা তাতে দুটা কাম হৈছে ট্ৰেইন যোৱা কামটো হৈছে ষ্টেচন যোৱা কামটো হৈছে কিন্তু ষ্টেচন যাই পোৱাৰ আগতে ট্ৰেইনখন গ'ল সেই ট্ৰেইনখন যোৱা কামটো আমি পাষ্ট পাৰফেক্টত লিখোঁ আৰু মই গৈ পোৱা কামটো যিহেতু পিছত হৈছে সেইটো চিম্পল পাষ্ট টেন্সত লিখোঁ এতিয়া ফিউচাৰ পাৰফেক্টটো কেনেকুৱা ফিউচাৰত অগা পিছাকৈ সংঘটিত হ'ব ধৰি লোৱা তোমাৰ দেউতাও আহি পোৱা নাই আৰু তুমি পঢ়াও কমপ্লিট কৰা নাই তুমি কৈছা মাক কৈছা যে দেউতা আহি পোৱাৰ আগতে মই পঢ়া কমপ্লিট কৰিম দুটা কাম ফিউচাৰত হ'ব পঢ়া কমপ্লিট কৰাটোও ফিউচাৰত হ'ব আৰু দেউতা আহি পোৱা কামটোও ফিউচাৰত হ'ব গতিকে তুমি তাৰে যিকোনো এটা কাম দুটাটো চিম্পল ফিউচাৰত লিখিব নোৱাৰা হয়নে তাৰে যিকোনো এটা কাম তুমি কি টেন্সত লিখিব লাগিব মানে আগত হোৱাটো বুজি পাইছা কথাটো আকৌ এবাৰ ৰিপিট কৰাই দিছোঁ যে ফিউচাৰত অগা পিছাকৈ দুটা কাম সংঘটিত হ'ব বুজি পাইছা তাৰে আগত হোৱাটো তুমি ফিউচাৰ পাৰফেক্টত লিখি কিনে আনটো কিহত লিখিবা সিম্পল প্ৰেজেন্ট টেন্সত এইটো যেনেকুৱা ধৰি লোৱা কি আছে তেওঁ দেউতাকো আহি পোৱা নাই দেউতাক আহি পোৱাৰ আগতে তেওঁ ইয়ালৈকে আহিব বুজি পাইছা দুটা কাম ফিউচাৰত হ'ব গতিকে ফিউচাৰ পাৰফেক্টৰ বাক্যৰ গঠনটো কি আছিল সাবজেক্টৰ পিছত শ্যাল হেভ অথবা উইল হেভ এতিয়া আমি হিৰ লগত উইল হেভ লিখিম তাৰপিছত উইল হেভ ভাৰ্ব 3 হি উইল হেভ কাম হিয়াৰ বিফোৰ হিজ ফাদাৰ এৰাইভ মানে দেউতাক আহি পোৱাৰ আগতে তেওঁ ইয়ালৈ আহি পাব দুটা ফিউচাৰত হ'ব এইটো চোৱা এইটো কি কৈছে চোৱা বাই টুমৰো কৈছে বাই টুমৰো মানে কি টুমৰো হোৱাৰ আগতে মই হোমৱৰ্ক কমপ্লিট কৰিম টুমৰো হোৱা নাই আৰু কামটো কমপ্লিট কৰা নাই গতিকে টুমৰো হ'বহে গম পাইছা টুমৰো আহিব সেই টুমৰো অহাৰ আগতে কোনো এটা কাম কমপ্লিট হ'ব সেইকাৰণে ফিউচাৰ পাৰফেক্ট কোনো এটা কাম হোৱাৰ আগতে আন এটা কাম হ'ব বুজালে ফিউচাৰ পাৰফেক্ট ক্লিয়াৰ বুজি পাইছা কোনো এটা কাম ফিউচাৰৰ কথাটো কৈছোঁ ফিউচাৰত কোনো এটা কাম হোৱাৰ আগতে আন এটা কাম হ'ব বুজালে ফিউচাৰ পাৰফেক্ট একদম ইজি গতিকে আমি এইটো টেন্স কি লিখিম আই উইল হেভ লিখিব পাৰা শ্যাল হেভ লিখিব পাৰা উইল হেভ লিখা আই উইল হেভ I will have finished my homework by tomorrow. Eto chua. He leave before you reach the station. Tumi station puar agote teo eribo. Gotike tumio station poa nai teo era nai dota future-ot hoine duta kam jodi future-ot oga pisako সংঘটিত hobo eta ami ki likhibo laibo এটা আমি ফিউচাৰ পাৰফেক্টত লিখিব লাগিব ফিউচাৰ পাৰফেক্টৰ সেন্টেন্স স্ট্ৰাকচাৰটো ক'লোৱে হিৰ পিছত কি হ'ব উইল হয়নে হি উইল হেভ আহিব হি উইল হেভ লেফট ভাৰ্ব 3 বিফোৰ ইউ ৰিচ দ্য ষ্টেচন তাৰপিছত এইটো উই মুভ টু আ নিউ হাউচ বাই দ্য এণ্ড অফ দিছ মান্থ এনেকুৱা মানে মান্থটো শেষ হোৱাই নাই মই কল্পনাই কৰি থৈছোঁ মাহটো শেষ হ'ব বাকীয়ে আছে তাৰ আগতে আমি এইটো ৰুমে দিম গতিকে ফিউচাৰ পাৰফেক্ট কি হ'ব উই উইল হেভ মুভড ঠিক আছে উই উইল হেভ মুভড বা চেলো লিখিব পাৰা কিন্তু উইল লগত
তাৰপিছত আছে চোৱা প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত কি থাকে চিন্স থাকে অথবা ফ'ৰ থাকে কিৱৰ্ডছ গম পাইছা চিন্স অথবা ফ'ৰ থাকিলে তোমালোকে গম পাই যাবা যে সেইটো কি টেন্স প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স প্ৰেজেণ্ট পাৰফেক্ট মানে কেনেকুৱা হয় প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সটো মনত ৰাখিবা কোনো এটা কাম আগতে আৰম্ভ হৈছে এতিয়ালৈকে চলি আছে ধৰি লোৱা তুমি পঢ়িব ষ্টাৰ্ট কৰিছিলা সেই ৰাতিপুৱা 9টা বজাতে আৰু এতিয়ালৈকে পঢ়িয়ে আছা যোনটো কোনো পধ্যে নকৰা হয়নে গতিকে ৰাতিপুৱা তুমি 9টা বজাত ষ্টাৰ্ট কৰিছিলা পঢ়িব এতিয়ালৈকে চলিয়ে আছে কামটো দীঘলীয়াকৈ চলি আছে নে নাই আৰু এইটো মুহূৰ্তলৈকে চলি আছে গম পাইছা তেতিয়া কি হ'ব প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স আৰু যদি তুমি ৰাতিপুৱা পঢ়িব ষ্টাৰ্ট কৰিছিলা কিন্তু শেষ কৰিলা কেতিয়া দুপৰীয়ালৈকে শেষ কৰিলা এতিয়া ৰাতি বাজিছে ধৰি লোৱা 7টা হয়নে নাই কিন্তু তুমি দুপৰীয়াতে ষ্টপ কৰি থৈ দিলা প্ৰেজেণ্টটো আহিয়ে নাপালে পাষ্টলৈকেহে চলিল কামটো তেতিয়া তুমি পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ক'ব পাৰা যে মই ৰাতিপুৱাৰ পৰা এতিয়ালৈকে তুমি 4 ঘণ্টা ধৰা পঢ়ি আছিলা গতিকে সেইটো পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স কিন্তু দীঘলীয়াকৈ কৰিছা ন হয়নে নাই কামটো কেইবা ঘণ্টা ধৰি চলি আছে তেতিয়া পাষ্ট পাৰফেক্ট মানে অতীতত কোনো এটা কাম সংঘটিত হোৱাৰ আগতে আন এটা কাম দীৰ্ঘকাল ধৰি চলি আছিল সেইটো পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স হয় ছাপ'জ তুমি ধৰা গুৱাহাটীত আহিছিলা কিমান 2015 চনত ঠিক আছে 2015 চনত গুৱাহাটীত আহিছিলা তাৰ আগতে তুমি 5 বছৰ ধৰি নলবাৰীত আছিলা তেতিয়া সেইটো পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স পাষ্টত চলি আছিল ন এইটো এতিয়া প্ৰেজেণ্টত চলি আছে মানে প্ৰেজেণ্টলৈকে আহি পাইছে কোনো এটা কাম আগতে আৰম্ভ হয় বৰ্তমানলৈকে চলি আছে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স তেতিয়া আমি লিখিম কি য়েছ আই চেণ্টেন্স ষ্ট্ৰাকচাৰটো হ'ল হেভ অথবা হেজ তাৰপিছত বিন তাৰপিছত ভাৰ্ব ওৱান ING অবজেক্ট বা কমপ্লিমেণ্ট চিন্স অথবা ফ'ৰ এই চেণ্টেন্স ষ্ট্ৰাকচাৰটো বহুতৰে মনত নাথাকে মোৰো থকা নাছিল গম পাইছা মোৰো 5-6ত এই প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ চেণ্টেন্স ষ্ট্ৰাকচাৰটো মনত থকা নাছিল দীঘলীয়া ন অকণমান মই এটা বাক্য মনত ৰাখি থৈ দিছিলোঁ বাক্যটো মই আগতে কৈছোঁ ন এইটো কথা মই বাক্যটো কি মনত ৰাখি থৈছিলোঁ ইট হেজ বিন ৰেইনিং চিন্স মৰ্ণিং এইটোতো কমনে বাক্য ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে গতিকে সেই চেণ্টেন্স ষ্ট্ৰাকচাৰ অনুযায়ী মই বাক্য যিকোনো বাক্য আহিলে লিখি দিওঁ আৰু ইট হেজ বিন ৰেইনিং চিন্স মৰ্ণিং তোমালোকে এইটো ট্ৰিক ইউজ কৰিব পাৰা গম পাইছা এইটো যদি চেণ্টেন্সটো মনত ৰাখা তুমি চেণ্টেন্স ষ্ট্ৰাকচাৰটো মনত ৰাখিবলৈ ইজি হ'ব গতিকে ইয়াতে লিখিব পাৰা আই হেভ বিন ষ্টাডিং ইংলিছ for 2 hours এইটো ঠিক তেনেকুৱাকৈ এইটো তোমালোকে কোৱা মই নকওঁ মাই ফাদাৰৰ লগত য়েছ হেজ বহিব হেজ বিন ৱৰ্কিং ইন দ্য গাৰ্ডেন চিন্স মৰ্ণিং মোৰ দেউতাই ৰাতিপুৱাৰ পৰা পথাৰত কাম কৰি আছে এইটো মই ক'লোৱে হয়নে চোৱা তেওঁ ডিনাৰ গ্ৰহণ কৰিলে অলৰেডি এই ডিনাৰ গ্ৰহণ কৰাৰ আগতে 2 ঘণ্টা ধৰি পঢ়ি আছিল গতিকে পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স গতিকে কি লিখিবা আই ইয়াতে কিন্তু হেড লাগে তাতে হেভ হেজ নাথাকে আই হেড বিন ষ্টাডিং I had been studying for 2 hours before dinner তাৰপিছত we wait since 8 AM when the gates finally open চোৱা গেটখন ফাইনেলি অপেন হ'ল গম পাইছা অপেন হ'ল পাষ্ট টেন্স এইটো কিন্তু সেই অপেন হোৱাৰ আগতে আমি ৱেইট কৰি আছিলোঁ 8 বজাৰ পৰা কোনো এটা কাম দীৰ্ঘকাল ধৰি চলি আছিল গতিকে এইটো পাষ্ট পাৰফেক্ট টেন্স গতিকে উই কি লিখিবা উই had been waiting ঠিক আছে এইটো চোৱা ফোনটো যেতিয়া মানে ৰেং হৈছিল হয়নে যেতিয়া মই শুই আছিলোঁ এইটো আচলতে শুই থকা টাইমটো ধৰি দিব লাগিছিল মই 3 ঘণ্টা ধৰি শুই আছিলোঁ I had been sleeping when the phone rang
মানে ফোনটো ৰেং হৈছিল তাৰ আগতে কোনো এটা কাম চলি আছিল past perfect continuous tense নেক্সট চোৱা ফিউচাৰ পাৰফেক্ট কণ্টিনিউয়াছ টেন্স বেছি প্ৰয়োগ নহয় এইটো টেন্স তথাপিও কেনেকুৱা ক্ষেত্ৰত হয় চোৱা ফিউচাৰত কোনো এটা কাম হ'ব গম পাইছা তাৰ আগতে কিবা এটা কাম দীৰ্ঘকাল ধৰি চলি থাকিব মানে কেনেকুৱা ধৰি লোৱা এইটো মানে সেন্টেন্স স্ট্ৰাকচাৰটো মনত ৰাখিবা সাবজেক্ট বয় সাবজেক্টৰ পিছত উইল অথবা সেল উইল তাৰপিছত হ্যাভ been তাৰপিছত verb 1ৰ পিছত ing she will have been studying for 3 hours before my father comes মানে মোৰ দেউতা আহি পোৱাৰ আগতে মোৰ দেউতা আহিয়ে পোৱা নাই আহি পোৱাৰ আগতে তেওঁ তাই 3 ঘণ্টা ধৰি পঢ়ি থাকিব কোনো এটা কাম সংঘটিত হোৱাৰ আগতে আন এটা কাম দীৰ্ঘকাল ধৰি চলি থাকিব বুজালে কিয় ফিউচাৰ পাৰফেক্ট কণ্টিনিউয়াছ টেন্স বেছি প্ৰয়োগ নহয় তাৰপিছত দে ট্ৰেভেল অল দ্য ডে বাই দ্য টাইম দে ৰিচ সেই ৰিচ হোৱাৰ আগতে তেওঁলোকে পোৱাৰ আগতে গম পাইছা তেওঁলোক আহি পোৱাৰ আগতে তেওঁলোকে গোটেই দিন জুৰি ট্ৰেভেল কৰি থাকিব গতিকে এইটো ফিউচাৰত কি হ'ব বুজাইছে দীঘলীয়াকৈ চলিব বুজাইছে গতিকে সেই সেন্টেন্স স্ট্ৰাকচাৰত বুজাই লিখি দিবা গতিকে গোটেইকেইটা টেন্স বুজি পাইছা ভালকে সেন্টেন্স মানে স্ট্ৰাকচাৰবিলাকতো মনত ৰাখিব লাগিব সেই যে মই চাৰ্টখন দিছিলোঁ যে এইখিনিতো মনত ৰাখিব লাগিবই লগতে কিৱৰ্ডছকেইটা মনত ৰাখিলে কি ইজি হৈ যায় ফটকৈ তুমি কৰি দিব পাৰিবা বুজি পাইছা ঠিক আছে যিসকলে ইউটিউবত চাই আছা তোমালোকৰ সেন্টেন্স স্ট্ৰাকচাৰখিনি ভালকৈ মনত ৰাখিবা আৰু কিৱৰ্ডছকেইটা মনত ৰাখিবা গোটেইকেইটা তেতিয়া তোমালোকৰ কাৰণে কাৰেক্ট টেন্স কৰাটো ইজি হৈ যাব থেংক ইউ নেক্সট এটা ভিডিঅ'ত লগ পাম